বহুদিনৰ পৰা অপৰ্ণাই কোচ ৰাজবংশীয় যিসমূহ গীত লোক সংস্কৃতি যাক কোৱা হয় গোৱালপৰীয়া গীত বুলি এই গীতসমূহৰ চৰ্চা কৰি আহিছে। কোচ ৰাজবংশীয় গীতসমূহৰ চৰ্চা কৰি আহিছা, এই গীতসমূহ পৰিৱেশন কৰাৰ ক্ষেত্ৰত উৎসাহ পাইছা, লগতে প্ৰত্যাহ্বানো নিশ্চয় আছে। কি ধৰণে পাইছে প্ৰত্যাহ্বানসমূহ? ধৰক আজিকালি যেতিয়া এখন শ্ব'ৰ বাবে ফোন কল আহে, তেতিয়া গান নিবিচাৰে, ফটো বিচাৰে। তেতিয়া অকণমান নিজকে প্ৰশ্ন কৰোঁ, ধুনীয়া নহ'লো, সেইকাৰণে বোধহয় প্ৰগ্ৰেমখন নাপালোঁ। কিন্তু মানুহে আমাক কিছু ক্ষেত্ৰত অৱহেলা কৰে। এই গীতবিলাক যিহেতু ডক্টৰ ভূপেন হাজৰিকাদেৱেও গাই থৈ গৈছে বা প্ৰতিমা বাইদেৱে গাইছে, গতিকে সেই ক্ষেত্ৰত আমাৰ নতুন প্ৰজন্মৰ বহুতখিনি কৰিব লগা আছে। লোকগীত বুলি ক'লে মডাৰ্ণ কৰিব বিচাৰে।